এই ভিডিঅ'টোত ক্লাছ 9 গণিত ত্ৰয়োদশ অধ্যায় পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.5 কুৱেশ্যন নম্বৰ 6 পৰা আলোচনা কৰিম। আগৰ ভিডিঅ' কেইটাত বাকিবোৰ দিয়া হৈছে। এতিয়া 6 নম্বৰ কুৱেশ্যনটো আছে 4000 জনসংখ্যাৰ এখন গাঁৱত প্ৰতিদিনত জনমূৰি 150 লিটাৰ পানীৰ আৱশ্যক। জনমূৰি মানে এজন মানুহক তোমাৰ 150 লিটাৰ পানী এদিনত প্ৰয়োজন হয়। গাঁওখনত 20 × 15 × 6 মিটাৰ কিউব জোখৰ এটা টেংকি আছে। এবাৰ ভৰ্তি হোৱা টেংকিটোৰ পানীৰে কিমান দিন চলিব পৰা যাব। এতিয়া গাঁওখনত এনেকুৱা ধৰণৰ এনেকুৱা জোখৰ টেংকি এটা আছে, বুজি পাইছা। এই টেংকিটোৰ জোখটো আমাক দিয়া আছে 20 × 15 × 6। এতিয়া এইটো যদি এবাৰ ভৰ্তি হৈ যায় তেতিয়াহ'লে তোমাৰ এই পানীখিনিৰে কিমান দিন চলিব সেইটো সুধিছে। প্ৰথমতে আমি তোমাৰ টেংকিটোৰ আয়তন উলিয়াম, তাৰপিছত আমি গাঁৱৰ মানুহক এদিনত তোমাৰ কিমান পানী প্ৰয়োজন হয় সেইটো উলিয়াম। এদিনত যিমান পানীৰ প্ৰয়োজন হ'ব সেইটোৰে তোমাৰ টেংকিৰ আয়তনটো হৰণ কৰি দিলে আমি পাই যাম। চ' দিয়া আছে গিভেন তোমাৰ টেংকিটোৰ জোখ, টেংকিটোৰ জোখ 20 × 15 × 6 মিটাৰ কিউব। এইটো জোখ দিয়া আছে। এটাকে আয়তন মানে এইখিনিয়ে তোমাৰ, তথাপিও মই এক্সট্ৰাকৈ লিখি দিছোঁ। এটাকে আয়তন, টেংকিটোৰ আয়তন তেনেকৈ লিখিবা। আয়তন এইটোৱেই তোমাৰ 20 × 15 × 6, 15 × 30 অৰ্থাৎ 300 হ'ব। 300 × 6 মিটাৰ কিউবত আছে এইখিনি, বুজি পাইছা। চ' 6 × 3 = 18, 1800 মিটাৰ কিউব। অৰ্থাৎ টেংকিটোত তোমাৰ 1800 মিটাৰ কিউব তোমাৰ পানী ধৰিব, বুজি পাইছা। এতিয়া আমি ইয়াক লিটাৰলৈ কনভাৰ্ট কৰি দিম। এইটো কুৱেশ্যন তোমালোকে দুই ধৰণে কৰিব পাৰিবা, মিটাৰ কিউবত থৈ পিনেও কৰিব পাৰিবা আৰু লিটাৰত নি পিনেও কৰিব পাৰিবা। মই যিখিনি পিছৰখিনি আছে তোমাৰ ডিটেইলছখিনি পিছত তোমাৰ লিটাৰত আছে, লিটাৰত থাকিলে সেই লিটাৰটোক তোমাৰ মই আৰু চেঞ্জ নকৰোঁ, এইটোক মই একেবাৰে তোমাৰ লিটাৰলৈ লৈ যাম। তোমালোকে এইটো যদি মিটাৰ কিউবত ৰাখিব খোজা তেতিয়াহ'লে তোমালোকে পিছৰ যিটো ডিটেইলছ আছে সেইখিনি তোমালোকে মিটাৰ কিউবলৈ কনভাৰ্ট কৰিব লাগিব। সেইটো তোমালোকৰ কথা, বুজি পাইছা। আমি জানো 1 মিটাৰ কিউব = 1000 লিটাৰ, এইটো আমি জানিলে চোৱা। এতিয়া 1800 আছে, 1800 মিটাৰ কিউবত তোমাৰ ইয়াত লিটাৰলৈ নিব লাগিলে তোমাৰ 1000ৰে পূৰণ কৰি দিলেই হ'ল, একেবাৰে চিম্পল। চ' = 1800 × 1000 লিটাৰ হৈ যাব এইটো মিটাৰ কিউবটো। চ' 18 × 18 আৰু এইফালে 2টা শূন্য, 5টা শূন্য হ'ব। 1 2 3 4 5। এইটো তোমালোকে বুজি পাইছা। 1 মিটাৰ কিউব = 1000 লিটাৰ। চ' 1800 আছে, চ' 1800 দুই পিনে পূৰণ কৰি দিয়া, সেইটোৱে। চ' টেংকিটোৰ জোখ পাই গ'লোঁ আমি এইখিনি, ইমান লিটাৰ টেংকিটোত পানী ধৰে। আকৌ এতিয়া আমি এইখিনি উলিয়াম। এদিনত এজন মানুহৰ পানীৰ আৱশ্যক 150 লিটাৰ। এদিনত এজনৰ মানুহৰ পানীৰ আৱশ্যক, মানুহৰ বুলি দিলোঁ আৰু। লিখাবিলাক তোমালোকে যদি ভালদৰে পাৰা তেতিয়াহ'লে ভালদৰে লিখিবা, সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। 150 লিটাৰ, বুজি পাইছা। চ' এতেকে এদিনত আমি এইটো এদিনতো উলিয়াই আছোঁ। 4000 জনসংখ্যাৰ গাঁওখনত তোমাৰ 4000 আছে মানুহ। চ' 4000 জনসংখ্যাৰ পানীৰ আৱশ্যক 150ৰ লগত তোমাৰ 4000টো পূৰণ কৰি দিয়া, ইমান লিটাৰ। চ' 4 15 60, ইয়াত শূন্য চোৱা 4টা হ'ব। 1 2 3 4, চ' ইমান লিটাৰ, বুজি পাইছা। চ' প্ৰথমতে চোৱা, আমি টেংকিটোৰ আয়তন উলিয়ালোঁ, তাৰপিছত তোমাৰ এদিনত গাঁওখনৰ মানুহে খৰচ কৰা পানী উলিয়ালোঁ। এইটো তাৰে যদি এইটোক হৰণ কৰি দিওঁ টেংকিটোৰ আয়তনক, তেতিয়াহ'লে আমি কিমান দিন হয় সেইটোৱে পাই যাম। চ' এতেকে টেংকিটোৰ পানীৰে চলিব পৰা যাব হৰণ কৰি দিলেই হ'ল। লিখাবিলাক তোমালোকৰ ইচ্ছামতে লিখিবা, যেনেকৈ ভাল লাগে তোমালোকৰ।
কিন্তু কনসেপ্টটো এইটোৱে আৰু 18 ইফালে তোমাৰ 5টা শূন্য হ'ব 1 2 3 4 5 সো 6 3 গুণ 18 আৰু সত ইয়াত 5টা শূন্য ইয়াতো 5টা শূন্য কেনসেল হৈ যাব সো 3 দিন বুজি পাইছা এটা আমি এটা কেনসেল আউট কৰি পিনে অনলি 3 পালো অৰ্থাৎ 3 দিন তোমাৰ চলিব এদিনত ইমানখিনি পানী লাগে সো 3 দিনত তোমাৰ এনেকুৱা কৈ তিনিবাৰ দি দিয়াৰ লগে লগে 18 পাই যাম বুজি পাইছা নিশ্চয় সো শেষৰ এটা লাইন লিখি দিবা কোৱেশ্যনটো থকা ধৰণে কোৱেশ্যনটো তেনেকৈ সুধিছিলে এবাৰ ভৰ্তি হোৱা টেংকিটোত পানীৰে কিমান দিন চলিব পৰা যাব সো শেষৰ এটা লাইন লিখি দিবা এতেকে ভৰ্তি হোৱা পানীৰে 3 দিন চলিব পৰা যাব এটো উলিয়াটো বুজি পাইছা টেংকিটোৰে পানীৰে চলিব পৰা যাব তোমাৰ যিখিনি আছিল মুঠ তোমাৰ যিখিনি আছিল পানী সেইখিনি লিখিছো তাৰ পিছত এদিনত খৰচ হোৱাখিনি হেইটোৱে এতিয়া 7 নম্বৰ কোৱেশ্যনটো চাও দিয়া আছে এটা গুদাম ঘৰৰ জোখ 60 * 25 * 10 মিটাৰ কিউব প্ৰতিটোৰ জোখ 1.5 * 1.25 * 0.5 মিটাৰ কিউব হোৱা কাঠৰ খজা এই গুদাম ঘৰৰ সৰ্বাধিক কিমানটা থব পৰা যাব নিৰ্ণয় কৰা এতিয়া তোমালোকৰ কিতাপত এটো 40 আছে এটো তোমালোকে 60 কৰি লবা নহলে তোমাৰ কোৱেশ্যনটো নিমিলিব এনসাৰটো নিমিলিব সো এটো 60 কৰি লবা তেতিয়াহে মিলিব কিতাপত এটো ভুল কৰি দিয়া আছে সো দিয়া আছে given তোমাৰ গুদাম ঘৰৰ জোখ এটো দিছে তোমাৰ 60 * 25 * 10 মিটাৰ কিউব বুজি পাইছা এটো গুদাম ঘৰৰ তাৰ পিছত তোমাৰ গুদাম ঘৰত তোমাৰ কাঠৰ খজাত হ'ব যেটো জোখ দিয়া আছে তোমাৰ 1.5 1.25 * 0.5 বুজি পাইছা এতিয়া চোৱা এতেকে গুদাম ঘৰৰ আয়তনটো এইখিনি হ'ব এতেকে গুদাম ঘৰৰ আয়তনটো তোমাৰ সেমে হ'ব 60 * 25 * 10 বুজি পাইছা সো আকৌ তোমাৰ কাঠৰ খজাৰ জোখ তেনেকুৱা আকৌ লিখি লও কাকৈ বুজি পোৱাৰ বাবে এইবিলাক মই একেবাৰে ডিটেইলছত লিখি আছো নতুবা তোমালোকে দিয়া আছে গুদাম ঘৰৰ আয়তন কাঠৰ খজাৰ আয়তন ডাইৰেক্টলি লিখিব পাৰিবা যাতে কনফিউজ নহয় সেই কাৰণে তোমাৰ মই আৰু এটা লাইন বেছিকৈ লিখি আছো 1.5 1.25 * 0.5 এটো কাঠৰ খজাৰ জোখ অৰ্থাৎ এটোই আয়তন বুজি পাইছা এটাকে কাঠৰ খজাৰ আয়তন ইয়াত মই আয়তনটো উলিয়াই লোৱা নাই এটো পূৰণ কৰি পিনে মানটো উলিয়াই দিয়া নাই দিলে আৰু তোমালোকৰ পিছত ক্যালকুলেশন কৰিবলৈ হলে অলপ অসুবিধা হ'ব এইখিনি দেখিছা সো অলপ কনফিউজ লাগিব পাৰে সেই কাৰণে তোমাৰ এনেকৈ মই ক্যালকুলেশন হনি কৰি দিম 1.5 1.25 * 0.5 এটো মিটাৰ কিউবত হ'ব বুজি পাইছা মিটাৰ কিউব সো এতেকে তোমাৰ কাঠৰ খজা থব পৰা যাব এটোৱে যেটো তোমাৰ গুদাম ঘৰৰ আয়তন সেই গুদাম ঘৰটো থব লাগিব সো এই তোমাৰ কাঠৰ খজাৰ আয়তনৰে এইটোৰে এইটো খৰণ কৰি দিলে আমি যিখিনি পাম সেইখিনি হ'ব তোমাৰ সেইখিনি কাঠ তোমাৰ এই গুদাম ঘৰটো থব পৰা যাব এইটো ঘৰৰ আয়তন সো 60 25 * 10 তাৰ পিছত কাঠৰ খজাৰ আয়তন এইটো 1.5 1.25 * 0.5 বুজি পাইছা আমাক গুদাম ঘৰটো দিয়া আছে গুদাম ঘৰৰ আয়তন আমি জানো এইটো সেই গুদাম ঘৰৰ আয়তনক যদি তোমালোকে ধৰা তাত কিবা বস্তু থবা সেই বস্তু সৰু বস্তুটো যদি আয়তনটো জানা সেই আয়তনখিনিৰে যদি গুদাম ঘৰৰ আয়তনক তোমালোকে হৰণ কৰি দিয়া তেতিয়া হলে এই সৰু বস্তুটো কিমান থব পাৰিবা হেতু উলিয়াব পাৰিবা ইয়াতো ঠিক সেম প্ৰসেস মই আৰু ইয়াত বেছি ইমান ডিটেইলছত বুজাই থকা নাই এটো তোমালোকে জানা এইবিলাক সেই কাৰণে আমি গুদাম ঘৰৰ আয়তনক কাঠৰ খজাৰ আয়তনৰে হৰণ কৰি দিম তাৰ পিছত আমি হৰণ কৰি যিখিনি পাম সেইখিনি কাঠৰ খজা তোমাৰ গুদাম ঘৰটো থব পাৰিম সো এতিয়া কেনসেল আউট কৰাৰ আগতে মই দশমিক কেইটা উঠাই দিও দশমিক কেইটা উঠিবলৈ হলে ওপৰত তোমাৰ ইয়াত চোৱা 1.5 আছে ওপৰত 10 পূৰণ কৰি দিলে 15 হৈ যাব
1.25 আছে ওপৰত 100 পূৰণ কৰিব লাগিব 0.5 আছে সো 10 পূৰণ কৰি দিলে হ'ল তেনেকুৱাকৈ দশমিক কেইটা উঠাই লম 60 ইয়াত 15 আছে তাৰপিছত 25 125 10 5 আছে বুজি পাইছা তাৰপিছত ইয়াত 10 তাৰপিছত ইয়াত আছে তোমাৰ 100 আৰু ইয়াত আছে 10 0.5 এইটো উঠাই দিছো দশমিক কেইটা বুজি পাইছা তোমালোকে এইটো একেবাৰে লিখিব পাৰিবা গোটেইখিনি ইয়াত তোমাৰ সোৱা দশমিক ইয়াত দুটা তিনিটা চাৰিটা সো 1 ৰ লগত চাৰিটা শূন্য লগাৰিলে হ'ব তেনেকৈ কৰিব পাৰিবা এটা এখিনি কেনসেল আউট কৰা তোমালোকে এইটো ইয়াতে কৰি দিও এইটো লাইনতে 15 ৰে তোমাৰ 4 বাৰ যাব তাৰ পিছত তোমাৰ 25 ৰে 125 ক 5 বাৰ যাব 5 ৰে তোমাৰ 10ক দুবাৰ দিলো 5 ৰে 10ক দুবাৰ দিলো সো 4 into 2 into 2 হল তাৰ পিছত ইয়াত 100 আছে আৰু 10 আছে এই দুটা পূৰণ কৰিলে 1000 হ'ব 4 দুগুণ 8 8 দুগুণ 16 16 into 1000 সো 16000 হৈ যাব 16000 সো তোমাৰ গুদাম ঘৰটোত এটো 16000 টা কাঠৰ খজা থব পৰা যাব এতেকে গুদাম ঘৰত 16000 টা জোখটো ইমান তোমাৰ 1.5 into 1.25 into 0.5 জোখৰ কাঠৰ খজা থব পৰা যাব ইমানটা কাঠৰ খজা থব পৰা যাব আশা কৰো এখিনি ভালদৰে বুজি পাইছা সো আজি ভিডিওটো এখিনি যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ